লোকসভা নিৰ্বাচনৰ খবৰ বিচাৰি আমি আহিছোঁ ডিব্ৰুগড়লৈ আৰু এই মুহূৰ্তত ডিব্ৰুগড়ত উপস্থিত আছোঁ। আমাৰ সৈতে উপস্থিত আছে বিধায়ক প্ৰশান্ত ফুকন। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে, আজি শেষৰটো দিন। কেনেধৰণৰ দেখিছে? সৰ্বানন্দ সোণোৱালৰ কাৰ্যসূচী বিভিন্ন প্ৰান্তত আছে, ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে, বৰষুণ দি আছে তাৰ মাজত। আজি আমাৰ এই বৰষুণৰ মাজতো আমাৰ আজি গ্ৰীণউড বাগান আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিভিন্ন ধৰ্মাৱলম্বী লোকে আজি এই সভাখনত আহিলে। প্ৰায় 3000 3500 ব্যক্তি আজি উপস্থিত হৈছে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এটা তেখেতে সুন্দৰ সৱলীল ভাষণ ৰাখিলে। এই অঞ্চলবিলাকৰ এটা বাগান অধ্যুষিত এলেকা আৰু মই ভাবোঁ যে এই অঞ্চলৰ পৰা যথেষ্টখিনি ইয়াত কাম হৈছে। বাগানৰ ৰাইজৰ কাৰণে, আমাৰ বনুৱাসকলৰ কাৰণে চৰকাৰখনে যিবিলাক কাম লৈছে, আমি বুকুত হাত থৈ কিখিনি দিলোঁ সেইখিনি ক'ব পৰা এটা ব্যৱস্থা আজি এই সভাখনত হৈছে। আমি বুকুত ডাঠ কৰি ক'ব পাৰিছোঁ যে আমি অমুক দিছোঁ, তমুক দিছোঁ, অমুক দিছোঁ, তমুক দিছোঁ। এই কথাবিলাক যেতিয়া আমি ক'ব পৰা হ'লোঁ আৰু ইয়াৰ পাছত আমি কি দিম, ইলেকশ্যন মেনিফেষ্টত আমাৰ যিখিনি কথা কৈছে এই গোটেই কথাবিলাক কৈছোঁ। ৰাইজে অতি আগ্ৰহে শুনিছে আৰু মই ভাবোঁ যে এই অঞ্চলৰ পৰা আমি যিমান ভোট কাষ্টিং হ'ব তাৰ ভিতৰত আমাৰ 90% ভোট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ যাব। কাৰণ আগতেও ইয়াত আমাৰ ইতিহাস ভাল, এই বাগানৰ সকলো অঞ্চলৰ ৰাইজে দিছে। ৰাস্তা পদূলি আপোনালোকে আহিছে দেখিছে, সকলোখিনি ৰাস্তা ভাল হৈছে, উন্নয়ন হৈছে। আমি ৰাইজৰ লগত আছোঁ। আমি কোনোদিন দিম বুলি নাৰপীয়া সাপে যেনেকৈ কয় কাইলৈ খাম, কোনোদিন নাৰপীয়া সাপৰ কাইলৈ দিনটো আজি নহয়। সেইকাৰণে আগৰ চৰকাৰখনৰ তেনেকুৱা ব্যৱস্থা আছিল, কিন্তু আমি আগতে দিছোঁ, দিয়াৰ পাছত বাকী ব্যৱস্থা কৰিছোঁ। আপোনালোকে ইমান ৰাইজ আছে, আপোনালোকে সুধিব পাৰে আমি যিখিনি ব্যৱস্থা কৰিছোঁ। আৰু আগন্তুক দিনত যিহেতু ডিব্ৰুগড় সমষ্টিত অন্তৰ্গত হৈছে, মই গোটেইখিনি কথা যিখিনি বাকী আছে কৰিম বুলি, আৰু মই নিজকে বন্ধকো থৈ গৈছোঁ। আজিৰ ডেটত মই এই গ্ৰীণউড বাগান অঞ্চলৰ ৰাইজৰ ওচৰত বন্ধক থৈছোঁ। 26ৰ মোৰ ইলেকশ্যনৰ আগতে মই বন্ধক খুলিম। বিৰোধীয়ে দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত সমানেই প্ৰচাৰ চলাইছে আপোনালোকৰ সমানে, আৰু তেওঁলোকে এক প্ৰকাৰে নিশ্চিতি প্ৰদান কৰিছে যে বিৰোধীৰ ভাল ফলাফল হ'ব। সৰ্বানন্দ সোণোৱালক ৰাইজে আকলি লোৱা নাই। আপুনি গৈছে বিভিন্ন প্ৰান্তলৈ, কি দেখিছে ৰাইজৰ মাজত? এইটো আপোনালোকে কাইলৈ দিনটো পাৰ হৈ গ'লে আপোনালোকে গম পাই যাব। মই আপোনাক কৈছোঁ বিৰোধীৰ ভোট আছে লুইনজ্যোতি গগৈ 2.5 লাখৰ পৰা 3 লাখ আৰু ধানুৱাৰৰ 1 লাখৰ পৰা 1.5 লাখ। এই 4.5 লাখ ভোট আমি নাপাওঁ। বাকী 16 লাখৰ ভিতৰত আমাৰ 12 লাখ ভোট প'ল যদি হয়, তেতিয়া বাকীখিনি ভোট আমাৰ পাম। আৰু আমি প্ৰায় 4.5 লাখ 5 লাখ ভোটত সৰ্বানন্দ সোণোৱাল নিকটতম প্ৰতিদ্বন্দ্বীজনক আজি হৰুৱাই লোকসভালৈ নিৰ্বাচিত। কোনটো বিধানসভা সমষ্টিৰ পৰা সকলোতকৈ ভোট বেছি পাব সৰ্বানন্দ সোণোৱালে? এইটো মই চাওক, আমিতো 10টা সমষ্টি আছে, চবেই নিজৰ নিজৰ লেভেলত কাম কৰি আছে, কিন্তু মোৰ সমষ্টিত মই 60,000+ মই লিডিং দিম। আমাৰ বহুত সমষ্টি আছে, মাৰ্ঘেটা আছে, চাবুৱা আছে, আমাৰ টিংখং আছে আৰু ডিগবৈ আছে। গোটেইকেইটা সমষ্টি আমাৰ লিডিঙে, কোনো সমষ্টিত নাই। এতিয়া আমাৰ কম্পিটিশ্যন হৈছে যে কোনটোৱে হায়েষ্ট ভোটত জিকাব পাৰোঁ, আমি কোনটোৱে বেছি ভোট দিব পাৰোঁ। কিন্তু মোৰ কথা হ'ল কি, মোৰ নিজৰটো কথা মই যিটো লিখি বুজি দেখি গম পাইছোঁ 60,000+ আজিৰ ডেটত এতিয়ালৈকে হৈ আছে এই মুহূৰ্তলৈকে। কাইলৈ দিনটো আছে, তেতিয়া কাইলৈ গম পাম। আপুনি পকাৰ খুঁটা আৰু কেঁচাৰ খুঁটা প্ৰসংগ উল্লেখ কৰিছে নিৰ্বাচনী সভাত, আচলতে কি অলপ বুজাই কয় যদি ৰাইজক? চাওক, এখন যিটো পলিটিকেল ডেম'গ্ৰাফি, যিটো পলিটিকেল ছিষ্টেম আমাৰ কেনেকৈ চলে, এই ছিষ্টেমটোত হ'ল আমাৰ যিখিনি কাম আমাৰ কৰিব লগা আছে। আমাৰ প্ৰাইম মিনিষ্টাৰ আছে ভাৰতীয় জনতা পাৰ্টীৰ, মুখ্যমন্ত্ৰী হ'ল ভাৰতীয় জনতা পাৰ্টী, বিধায়কজন ভাৰতীয় জনতা পাৰ্টী। এতিয়া MP জনক যদি আপুনি খালৰ মাজত শিঙিটো সোমোৱাই বেলেগ এটা দলৰ সোমাই যায়, ডেভেলপমেণ্ট হ'ব জানো? আজি শিৱসাগৰ ডেভেলপমেণ্ট আপোনাৰ কথা চাওক, আজি বেলেগ এটা দলৰ হোৱাৰ কাৰণে এই ছিষ্টেমটো একেটা চেনেলাইজ নোহোৱাৰ কাৰণে বহুত কাম ৰৈ যায়। মই সেই কথাটোৱে বুজালোঁ। তাত বাঁহৰ খুঁটাটো লগাই লাভ নাই, 3টা পকা খুঁটা আছে, আমি তিনিওটাই মিলি থাকিম। কাগজ এখন দৰকাৰ হ'ল, মই চহী কৰিলোঁ, MP জনে চহী কৰিলে, বেলেগ এটা দলৰ হ'লে তেওঁ ক'ব ৰ'বচোন মই এতিয়া চহী নকৰোঁ, চাই লওঁ। এই যে স্পীড ব্ৰেকাৰ হৈয়ে তেওঁ আহিব খুজিছে। আৰু এজন নিৰ্দলীয় বিধায়ক, তেওঁতো কোনো দলৰ ৰিকগনিশ্যন বিধায়ক MP নহয়, তেওঁ নিৰ্দলীয় MP এজনে 3 মিনিট সময় কথা ক'বলৈ পাব। MP পাৰ্লিমেণ্টত কথা ক'লে এটা ছাবজেক্টৰ ওপৰত 3 মিনিট ক'ব। 3 মিনিটত তেওঁ কি এক্সপ্লেইন কৰিব? এই যে আৱেগত কথা আস্ফালন কৰি দিছোঁ, মই অমুক কৰি দিম, তমুক কৰি দিম, চিঞৰি দিম। মইতো 20 বছৰ ৰাজনীতি কৰিলোঁ, MLA হৈ আছোঁ 20 বছৰ। যিটো পাৰ্লিমেণ্টাৰী ছিষ্টেমত মাত্ৰ 3 মিনিট সময় পায়। গৌৰৱ গগৈ বেছিকৈ কি কাৰণে পায়? গৌৰৱ গগৈ এইকাৰণে পায় যে তেওঁলোকৰ 30জন 40জন MP আছে, 40জনৰ 3 মিনিটকৈ 120 মিনিট পায়।
তাৰ ভিতৰতে তেওঁকে গোটেইখিনি ক'বলৈ দিয়ে। এওঁতো আৰু লগত কোনো সংগী নাই, তেওঁ অকলেই জিকিলে। 3 মিনিটতে সমুদ্ৰত তেওঁ কি কৰিব? সেই কথাটোৱে কৈছোঁ, তেওঁক ভোটাই জিকাই কোনো লাভ নাই। যেতিয়া তেওঁৰ এজন এমপিয়ে গৈ কি কৰিবগৈ তাত? তেওঁজনৰ নামটো আপুনি কোৱা নাই কিন্তু এবাৰো। নামটো লুইনজ্যোতি গগৈ, আৰু কি কথা বোলে, এইটো ইউনিভাৰ্চেল কথা। মই লুইনজ্যোতি গগৈ নাম কৰিয়ে কৈছোঁ। এতিয়া তেওঁৰ এই পৰিস্থিতিত ৰাজনৈতিকভাৱে তেওঁক যে এজন গগৈয়ে যে তেওঁক গোটা মাৰি দিলে নদীৰ গৰাত থৈ, এই কথাটো লুইনজ্যোতি গগৈয়ে ৰিজাল্টৰ পিছদিনাই গম পাব। গগৈ প্ৰসংগ যিহেতু ওলাইছে, গৌৰৱ গগৈৰ যোৰহাটত দেখিবলৈ পোৱা গৈছে। প্ৰিয়ংকা গান্ধী কালিৰ দিনটোত আহিছিলে, সমানে বিজেপিও লাগি আছে, প্ৰচাৰ অভিযান চলাইছে। কি দেখিছে যোৰহাটত? যোৰহাটত আমি 1.5 লাখ ভোটত জিকিম, স্পষ্ট একদম। আপুনি লিখি থওক, 1.5 লাখ ভোটত জিকিম। আমাৰ ইয়াৰ কথা হ'ল যে আমি কি কৰিছোঁ, আমাৰ কনফিডেন্স আছে, আমাৰ নিজৰ দলটোৰ প্ৰতি আমাৰ কনফিডেন্স আছে, আমি ৰাইজৰ ফিল আছে, আমাৰ বুথ লেভেলতলৈকে আছে। আমি এটা বুথত এখন পেজত আমি কিমান ভোট পাম আমি আজি কৈ দিম। আমাৰ পৃষ্ঠা প্ৰমুখৰ পাছত আমি পৃষ্ঠা সমিতি কৰিছোঁ, আমি কিমান মানুহক তাত বেনিফিচাৰী দিছোঁ, সেই বেনিফিচাৰী কিমান আছে। আজি মই ইয়াত আপোনাক সোধক, ইয়াত আমাৰ যিজন পৃষ্ঠা প্ৰমুখ আছে তেওঁক মাতি আনিলে মই কৈ দিম যে ইয়াত আমি 51টা ভোট পাম। 60টা ভোটৰ ভিতৰত আমি 51টা ভোট পাম। 4জন ঢুকালে, 3জন বিয়া হৈ গ'ল, 4জন একেবাৰে ইয়াৰ পৰা স্থানান্তৰ হ'ল। এইবোৰ গোটেই হিচাপ উলিয়াই আমি 51টা ভোট পাম। আমাৰ এইবোৰ ধৰণে গ্ৰাছ ৰুট মানে একদম মাইক্ৰ' লেভেলত আমি গৈ কাম কৰিছোঁ। সেই গোটেই আমি লিখি বুজি শিকি বুজি যি গম পাইছোঁ, আমি 1.5 লাখ ভোটত জিকিব লাগে। ধন্যবাদ জনাইছোঁ। এই ধৰণে নিৰ্বাচনী প্ৰচাৰ অভিযান চলিছে বিভিন্ন প্ৰান্তত, আৰু সেই প্ৰচাৰ অভিযানসমূহ দেখিবলৈ পোৱা গৈছে। প্ৰতিটো দলৰ নেতা কৰ্মীসকলৰ ব্যস্ততা দুগুণ বৃদ্ধি পাইছে। সকলোৰে এটাই উদ্দেশ্য, নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক যাতে বিজয়ী কৰাব পাৰি আৰু সৰ্বাধিক ভোট তেওঁৰ সমষ্টিৰ পৰা দিয়াব পাৰি। সেই ধৰণেই চলিছে প্ৰচাৰ অভিযানসমূহ।